এই ভাগে হৈছে আঠখিলীয়া নামঘৰ মেইন পুৰণ ভাগ। ভাগিন পোৱালিৰ লগত নামঘৰলৈ বুলি এয়া ওলাইছে আঠখিলীয়া নামঘৰ। যোৱাকালি মই এয়া ফুৰিবলৈ আহিলোঁ। এইয়া আমি এতিয়া বাইকত গৈ আছোঁ। বছাকুমাৰ গাঁৱৰ পৰা যিটো আঠখিলীয়া নামঘৰ সন্মুখত ওলাই বা মণিকূটৰ আগেদি ৰাস্তা গৈছে, সেই ৰাস্তাটোৱেদি গৈ আছোঁ। দেখিছেনে? দুয়োফালে পথাৰ আৰু পথাৰৰ মাজে মাজে এটা ৰাস্তা। ব'লক গৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া এইয়া নামঘৰ পাই গ'লোহি আৰু নামঘৰ পায়ে দেখিছেনে পদূলিৰ মাজে মাজে এনেকৈ সোমাই আহিছোঁ। আৰু ব'লকচোন ভিতৰৰ ফালে কি হয় দেখুৱাওঁগৈ। আৰু বৰ্তমান এতিয়া নামঘৰৰ পৰিস্থিতি একেবাৰে হেমাগেমা কম, কাৰণ এতিয়া ভাদ মাহৰ শেষত যিহেতু শেষ হ'ল, আহিন মাহত নামঘৰত যিহেতু ভক্তপ্ৰাণ ৰাইজৰ একেবাৰে হেমাগেমা কমি গ'ল। ভাদৰ মাহত উখল মাখল, সেয়েহে একো ভক্তৰ পৰা হেঁচা ঠেলা হৈ পৰে। আৰু এইয়া দেখিছেনে দুয়ো কাষে গছ গছনি ৰুই ধুনীয়াকৈ পদূলিটো সজাই থৈছে। আৰু এইয়া আমি পদূলি দুয়ো কাষে গছ গছনি আৰু মেইন তোৰণখন পাৰ হৈ আমি এইখন এখন তোৰণ পাইছোঁহি। আৰু ভাগিনৰ সৈতে দুয়োটাৰ আমি এতিয়া নামঘৰৰ ভিতৰলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমতে গৈ আমি নামঘৰত চাকি গছ জ্বলাই ল'লোঁ। আৰু চাকি জ্বলোৱাৰ পাছত মণিকূটৰ চাৰিওফালে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এইফালে পাঠকে পাঠ পঢ়ি আছে আৰু ভক্তৰ ভিৰ একেবাৰে কম, যিহেতু ভক্তৰ নাই বুলি ক'লেও বেয়া নহয়। প্ৰায় 10-15জন মানহে ভক্ত উপস্থিত হৈছে। পোনপ্ৰথমবাৰৰ বাবে ইমান কম ভক্তৰ লৈ আঠখিলীয়া নামঘৰত উপস্থিত হৈছোঁ, গতিকে সেয়েহে নিমাওমাও পৰিৱেশ আৰু আপোনালোকক এয়া দেখাবলৈ লৈছোঁ। চাওকচোন মণিকূটৰ চাৰিওফালে আপোনালোকক আজি নিৰ্জন পৰিৱেশত দেখুৱাবলৈ পাই ভাল লাগিছে। আৰু এইফালে সকলো মূৰ্তি, কৃষ্ণ মূৰ্তি, গৰুড় পক্ষী এনেকৈ ধুনীয়াকৈ সজাই থৈছে। আৰু এইফালে আসনখন চিচাৰৰ মাজত ধুনীয়াকৈ আসন ভাগ চাৰিওফালৰ পৰা দেখি থকাকৈ আচলতে ৰখা হৈছে। আৰু সেয়েহে মই চাৰিওফালৰ পৰা আপোনালোকক দেখুৱালোঁ। আৰু এইখিনিতে সংৰক্ষিত কৰিছে এয়া গৰুড় পক্ষী আৰু কেইবাটাও আচলতে কাঠৰ মূৰ্তি বনাই থোৱা হৈছে, এইসমূহ সংৰক্ষণ কৰিছে। আৰু এইফালৰ পৰা আসন ভাগ আকৌ পুনৰ দেখুৱালোঁ। এইফালে দেখিছে এয়া মূৰ্তি কেইভাগ। এইফালে আকৌ এয়া এইফালে ধুনীয়াকৈ দেখিছেনে দবা আৰু শংখবিলাক থৈ দিছে। আৰু এই দবা শংখৰ আঠখিলীয়া নামঘৰ এটা বৰ সুন্দৰকৈ বজাই, শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব।